বাইহাটা চাৰিআলিৰ প্ৰজ্ঞা একাডেমীৰ নৱাগত আদৰণি সভা আৰু সাংস্কৃতিক অনুষ্ঠান সম্পন্ন। বাইহাটা চাৰিআলিস্থিত ব্যক্তিগত খণ্ডৰ অন্যতম আগশাৰী শিক্ষা অনুষ্ঠান প্ৰজ্ঞা একাডেমীৰ 2025-26 বৰ্ষৰ নৱাগত আদৰণি সভাখন শনিবাৰে অনুষ্ঠিত হৈ যায়। দিনজোৰা ৰাজ্য কমনীকাৰে অনুষ্ঠিত নৱাগত আদৰণি সভাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনৰ পিছতেই বন্তি প্ৰজ্বলন কৰে একাডেমীখনৰ শৈক্ষিক উপদেষ্টা নাৰায়ণ গোস্বামীয়ে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰি প্ৰজ্ঞা একাডেমীৰ পৰিচালনা সমিতিৰ সভাপতি মতিৰাম ডেকাই। একাডেমীখনৰ অধ্যক্ষ ডক্টৰ ত্ৰিগুণ ৰঞ্জন শৰ্মাই সঞ্চালনা কৰা মুকলি সভাখনত ছাত্ৰ-ছাত্ৰী সাংস্কৃতিক আৰু সম্বৰ্ধনা পৰিচালনা কৰে একাডেমীখনৰ পঞ্জীয়ক ভাস্কৰ দীপ কাশ্যপে। নৱাগত আদৰণি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পূব কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ভূপেন শৰ্মা, যুৱনেতা অংকুৰ দাস, অসম বিজ্ঞান সমিতিৰ পূব কামৰূপ শাখাৰ সম্পাদক আলতাফ হুছেইন খণ্ডকৰ, এক্সেলেন্স ইনষ্টিটিউট অৱ এলাইড হেল্থ এডুকেশ্যনৰ সঞ্চালক ৰাজিকুল ৰহমান প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি। আবেলি বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী ৰূপাংকিতা আৰু অলংকিতা গীত পৰিৱেশনৰ পিছতে সফলভাৱে সামৰণি পৰে প্ৰজ্ঞা একাডেমীৰ নৱাগত আদৰণি সভাৰ কাৰ্যসূচী। নিউজ ডেস্ক AIN লাইভ। নমস্কাৰ। বাইহাটা চাৰিআলিত অৱস্থিত প্ৰজ্ঞা একাডেমীত আজি নৱাগত আদৰণি সভাৰ লগতে আগন্তুক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ এক বিদায় সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। আৰু এই সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে আৰু এই সাংস্কৃতিক অনুষ্ঠানৰ শেষৰ ফালে অসমৰ দুগৰাকী প্ৰসিদ্ধ গায়িকা ৰূপাংকিতা আৰু অলংকৃতাৰ এক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছিল। আৰু এই বিশেষ আকৰ্ষণত ছাত্ৰ ছাত্ৰীসকলে খুব উৎসাহেৰে ভাগ লয়। দিনজোৰা কাৰ্যসূচীত সমাজৰ বিভিন্ন স্তৰৰ অতিথিসকলো আহিছিলে আৰু তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক উদগনিমূলক কিছু বক্তৃতা তেওঁলোকে প্ৰদান কৰে। ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। নমস্কাৰ। আজি আমি উপস্থিত আছো প্ৰজ্ঞা একাডেমী বাইহাটা চাৰিআলি আৰু সঁচাই খুব বেছি ভাল লাগিছে। আমি যেতিয়া গাড়ীৰ পৰা নামিছো তেতিয়াই আমি ষ্টুডেণ্টখিনি যিখিনি আমি উৎসাহ পাইছো, মৰম দিছে অহাৰ লগে লগে সেইটো বহুত বেছি ভাল লাগিছে। আৰু নিশ্চয়কৈ এটা কথা ক'বই লাগিব যে বাইহাটা চাৰিআলি আমি যেতিয়া অনুষ্ঠান কৰিছো আগতেও বহুতখিনি মৰম পাইছো, সঁহাৰি পাইছো। গতিকে আশা কৰিছো আজি অনুষ্ঠানটি আমাৰ ভালে কুশলে যায়। কি কোৱা? ইয়াত এনেধৰণৰ অনুষ্ঠানে আচলতে ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এটা উৎসাহ পায়, লগতে এখন মঞ্চ পায় নিজৰ টেলেণ্ট দেখাবলে, প্ৰতিভা দেখাবলে। চ' ভাল কাম কৰি আছে তেওঁলোকে, কৰি যাওক। আমাৰ সকলোৰে বেষ্ট উইচেছ আছে আগন্তুক বছৰতো এনেকুৱা যেনেকে ভাল ভাল কাম কৰি যায়, সুন্দৰ প্ৰগ্ৰেমবোৰ চলি থাকে তাৰে কামনা কৰে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।